কামান দি আছো মই চাব মেছেজ দিছো মেছেজ দি ক'ব পাৰি মই মেছেজ দি আছো ইয়াত मोर सम्मानीय सहकर्मी शिक्षकসকল उपस्थित मोर अति मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি এটা ঐতিহাসিক দিন কাৰণ ভাৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত অটল ল্যাব যিটো সপ্তাহজোৰা কাৰ্যসূচী সেই কাৰ্যসূচী আজি সামৰণি দিন আৰু সেই সামৰণি দিনত তোমালোকে যিটো সপ্তাহজোৰা যিটো কাম কৰিছা বা দেখিছা সেই কাম কৰা আৰু দেখাৰ মাজত যিটো ফল সেইটো আজি তোমালোকে উপস্থাপন কৰিবলৈ সক্ষম হৈছা আৰু তোমালোকৰ বেলেগ ল'ৰা ছোৱালীয়ে শিকালে সেইবিলাক দেখি যাতে অনুপ্ৰাণিত হোৱা তাৰ কাৰণে আমি তোমালোকক ইয়াত আমন্ত্ৰণ কৰিছো আৰু তোমালোকে সেইখিনি ভালকৈ তোমালোকে অৱগত কৰিবা আমি জানো আমাৰ ল'ৰা ছোৱালীসকলৰ মাজত বহুতো ইনোভেটিভ জ্ঞান সুপ্ত হৈ আছে আৰু সেই সুপ্ত জ্ঞানখিনি জাগ্ৰত কৰাই হৈছে এই অটল কেয়াৰৰ যিটো মূল লক্ষ্য ধন্যবাদ ইয়াতে কৈ মই উত্তৰ সামৰণি লাইনটা দিলে পাহেবা ইফালৰ পৰা আহা আৰু ইফালে চাই মোহাম্মদ ইয়াহিয়া হুছেইন from Indian Christian International High Secondary School আৰু আজি আমাৰ যেটা প্ৰজেক্ট আছে সেইটো হৈছে ফ্লেমেকাৰ অৰ্থাৎ আমাৰ হাতৰ লগত আমাক ফলো কৰিব আৰু আমাৰ হাতৰ লগত আমাক ফলো কৰিব এই দেখা আপুনি এনেকুৱা দুটা সেন্সৰ লগত আছে ইয়াত আমি যিফালে হাত দিম সেইফালে কি ফলো কৰিব অলপ এটা দিব ডিপেন্ড কৰিব ঠিক আছে তো ইয়াত মই প্ৰথমে এইটো কানেক্ট কৰিব লাগিব কাৰণ ই-বাইকৰ লগত কানেক্ট কৰি লওঁ মই চাৰ্জ কৰোঁ আকৌ যিহেতু মই একে ব্লুটুথ মডিউল ইউজ কৰিছোঁ তো একেখিনি ব্লুটুথ মডিউল পাই আছে ইয়াত 689 চাৰ্জ কৰিলোঁ কানেক্ট কৰিলোঁ এতিয়া মই এই যিটো লাইট আছে সেইটো প্ৰথমে কামাণ্ড দি বন্ধ কৰোঁ বা জ্বলাওঁ নহয় জানো কামাণ্ড দিওঁ মই প্ৰথমে লিখোঁ মই এইবাৰ মই ভয়েস কমাণ্ড ইউজ কৰোঁ লাইটস অফ কম কৰি আছো মই লাইটস অন কামাণ্ড দিওঁ জলদি হ'ব কামাণ্ড দি আছো মই চাব মেছেজ দিছো মেছেজ দিও ক'ব পাৰি মই মেছেজ দি আছো ইয়াক ভেৰি গুড মেছেজ দি অফ কৰকচোন আজিকালি এতিয়া কোনোবাই পাহৰি গৈছে লাইট অফ কৰা নাই এইবাৰ জ্বলাই দি চাওক লাইটস অন বন্ধ কৰিব পাৰি তো বন্ধ কৰি আছো লাইটস অফ মোহাম্মদ ইয়াহিয়া হুছেইন একাদশ শ্ৰেণীৰ ছাত্ৰ নিৰ্মাণ মডেল স্কুলৰ পৰা আৰু মোৰ লগত এই যিটো প্ৰজেক্ট আছে ইয়াৰ নাম হৈছে মিনি ৰ'ডমেপ
অৰ্থাৎ আমি ইয়াত সৰু এটা ৰঘুৱা বনাইছোঁ। এই ৰঘুৱাটো প্ৰায় আমি দেখোঁ পাহাৰৰ এখন পাহাৰৰ পৰা আন এখন পাহাৰলৈ বা এখন নদীৰ পৰা আন এখন নদীলৈ কিছুমান মানুহ যাব নোৱাৰে আৰু কিছুমান বস্তু কঢ়িয়াই নিবলৈ ইয়াত সুবিধা হিচাপে আমি ল'ব পাৰোঁ। আৰু এই প্ৰজেক্টটো বনাবলৈ মোৰ লগত সদস্য আছে আমাৰ চিৰাজুল ইছলামপুৰ ছেকেণ্ডাৰত পঢ়ে, আমাৰ আকিবুল ইছলামপুৰ পঢ়ে ক্লাছ 10ত আৰু ৱাছিম আহমেদ আছে ক্লাছ 11ত মোৰ লগত। আৰু এই প্ৰজেক্টটো এবাৰ দেখাবলৈ আপোনালোকৰ ওচৰত আমি ৱাছিম আহমেদক অনুৰোধ জনাইছোঁ এটা কৰিব। গৈছে নে নাই? তালি দিয়ক তালি দিয়ক। তোমালোকে চোৱা একেবাৰে সহজ। এনেদৰে আমি কি তালি দিয়ে। কৰোঁ মেক্সিমাম ফৰৱাৰ্ড বেকৱাৰ্ড আৰু ৰাইট লেফ্ট ৰাইট সেইখিনিয়ে কৰোঁ নহয় জানো? তো মই ইয়াত চোৱা গেম পেডত গেম খেলা নিচিনা খেলি আছোঁ, বাট এইটো যিহেতু ব্লুটুথ ডিভাইচ হয় কানেক্ট কৰি ৰাখিছোঁ, গতিকে মই ইয়াৰ পৰা চলাব পাৰিছোঁ। হ'বনে? তোমাৰ এই গাড়ীখন আগফালে যাবলৈ হ'লে গাড়ীখনৰ দুয়োখন চকা ফৰৱাৰ্ডৰ ফালে মুভ কৰে 100% স্পীডত, আৰু এইখন যদি আমালোকে পিছফালে নিব বিচাৰোঁ তেনেহ'লে এইখনৰ দুয়োখন চকা পিছফালে মুভ কৰে পূৰা 100% স্পীডত। কিন্তু এইখনৰ ৰাইট চাইডে নিবলৈ হ'লে আমালোকৰ ৰাইট চাইডৰ চকাখনে বেকৱাৰ্ড ফালে মুভ কৰিব আৰু লেফ্ট চাইডৰ চকাখনে ফৰৱাৰ্ডভাৱে মুভ কৰে। সেইদৰে আমালোকে যদি লেফ্ট চাইডত নিবলৈ হয় তেনেহ'লে গাড়ীখনৰ লেফ্ট চাইডৰ চকাখনে বেকৱাৰ্ড ফালে মুভ কৰিব আৰু ৰাইট চাইডৰ চকাখনে ফৰৱাৰ্ডভাৱে মুভ কৰিব। চাৰি পাঁচজনৰ ডিচি মটৰ ইউজ কৰিছোঁ। ডিচি মটৰ মিনছ ডাইৰেক্ট কাৰেণ্ট। আৰু এতিয়া যিবিলাক আমালোকে ইনষ্ট্ৰাকশ্যন মোবাইলৰ পৰা দি আছোঁ সেই পেক্ট'ব্লক নামৰ এপটোত কিছুমান কোডছ মানে কোডছ হ'ল কম্পিউটাৰৰ বা এনেকুৱা মেকানিকেল বস্তুৰ লেংগুৱেজ। সেই লেংগুৱেজৰে আমালোকে প্ৰগ্ৰামটো ছেট কৰি থৈছোঁ যে ফৰৱাৰ্ড প্ৰগ্ৰাম আমালোকে মোবাইলত টেপ কৰিলে গাড়ীখন ফৰৱাৰ্ডৰ ফালে যাব। বৰ্তমান যুগ তথ্য প্ৰযুক্তিৰ যুগ। এখন দেশ এখন সমাজ ব্যৱস্থাত সকলো ব্যক্তিয়ে ডিজিটেল জীৱন যাপন লাভ কৰিব বিচাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অতিৰিক্ত মই এটা ব্যৱস্থা প্ৰজেক্ট বনাইছোঁ, সেইটো হ'ল ডিজিটেল ফেন ছিষ্টেম আৰু ডিজিটেল ফাৰ্ম ছিষ্টেম। আজি উন্নত আৰু ব্যস্ততাশীল দেশবোৰলৈ আমি আঙুলিয়াব পাৰোঁ। তাৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালীও বহুতো উন্নত আৰু তেওঁলোকৰ জীৱনো বহুত ব্যস্ততাপূৰ্ণ। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ডিজিটেল ফেন ছিষ্টেম বনাইছোঁ। এই ফেন ছিষ্টেমত এজন ব্যক্তিয়ে ঘৰৰ বাহিৰত থাকি নিজৰ ঘৰৰ ফেনটো মোবাইলৰ সহায়ত ডব্লিউএছৰ সহায়ত তেওঁ অফ কৰিলে অফ হ'ব আৰু অন কৰিলে অন হ'ব। তাৰ জৰিয়তে তেওঁ বহুত দূৰত থাকিও এই কামটো কৰিব পাৰিব। ইয়াৰ উপৰিও আমি এই ব্যৱস্থাটোত আমি এটা ডিজিটেল পাম্প ব্যৱহাৰ কৰিছোঁ। আমাৰ বৰ্তমান পৃথিৱীত সকলো ঠাইত ইমান উন্নত নহয়, পাহাৰীয়া এলেকা তাত খোৱাৰ ব্যৱস্থা আছে। আমি তাক অলপ আগুৱাই আৰু ডিজিটেল ব্যৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি খোৱাবোৰত আমি আগৰ অৱস্থাৰ পৰা অলপ উন্নত কৰিবলৈ স্মাৰ্ট অৱস্থা প্ৰয়োগ কৰিছোঁ। তাত এটা স্মাৰ্ট ডিভাইচৰ সহায়ত সেই পানীখিনি আমি অট'মেটিকলি এটা টেংকিত থাকিব আৰু সেই টেংকিৰ পৰা প্ৰয়োজনীয় সকলো চিষ্টেম প্ৰয়োজনীয় সকলো গছ গছনি তাৰ পৰা অট'মেটিকলি মোবাইলৰ সহায়ত এই ডব্লিউএফ ডিভাইচৰ সহায়ত মোবাইলৰ অট'মেটিকলি সকলো কাম হৈ যাব। তাৰ প্ৰতি লক্ষ্য ৰাখি এইটো বনাইছোঁ। এই প্ৰজেক্টটো বনাবলৈ দুটা ডিচি মটৰ ব্যৱহাৰ কৰিছোঁ। এই ডিচি মটৰৰ মাজত এটা ডিচি মটৰক আমালোকে ইঞ্জিন হিচাপে লৈছোঁ আৰু আন এটাক আমালোকে জেনেৰেটৰ হিচাপে লৈছোঁ। এটা ডিচি মটৰক ইঞ্জিনক আমালোকে বেটেৰীৰ লগত কানেক্ট কৰি ইয়াক পাৱাৰ ছাপ্লাই দি আছোঁ। এই ইঞ্জিনটোক আমালোকে এটা পুলিৰ সহায়ত জেনেৰেটৰৰ লগত কানেক্ট কৰিছোঁ। আৰু এই জেনেৰেটৰত কোনো ডাইৰেক্ট বিদ্যুৎ অহা নাই, কোনো পাৱাৰ ছাপ্লাই এই জেনেৰেটৰত পোৱা নাই। জেনেৰেটৰটোৰ ভিতৰত বিদ্যুৎ প্ৰস্তুত হ'ব আৰু এই বিদ্যুতেৰে আমালোকে বিভিন্ন বৈদ্যুতিক সামগ্ৰী যেনেকৈ লাইট বাল্ব বা আন বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰিব পাৰোঁ। আমালোকে এইটো লেবৰেটৰী লেভেলত আমালোকে দেখাব লাগে, সেইকাৰণে আমালোকে ইয়াত ডিচি মটৰ ব্যৱহাৰ কৰিছোঁ। কিন্তু যদি এইটোক আমালোকে ডাঙৰ স্কেলত কৰিবলৈ যাওঁ তেনেহ'লে ইয়াৰ ঠাইত আমালোকে ৱাটাৰ টাৰ্বাইন নহ'লে উইণ্ড মেল এইবিলাক ব্যৱহাৰ কৰিব পাৰি। উইণ্ড মেলৰ সহায়ত হয় কি
এৰিয়াত আছে সেইবিলাকত বিদ্যুতৰ কানেকশ্যন কৰিব পাৰোঁ। My name is Jayagala from class 10. হয় সাইলেন্ট My school name is Mundala Model High Secondary School. Mundala Model. Good afternoon, everyone. My name is Muhammad Faisal Ahmed. I am coming from Pratibha Vikas Vidyapith. Good afternoon, everyone. My name is Mohammad Washim Akram from Pratibha Vikas Vidyapith. Good morning, everyone. My name is Muhammad Nashif Salam from Pratibha Vikas Vidyapith. আমার এই মডেলটোৰ নাম হৈছে সেন্সাৰ লাইট। আমি ঘৰখনত আন্ধাৰ হ'লে কাৰেণ্ট থকা অৱস্থাত লাইটটো জ্বলিব কাৰেণ্টৰ জৰিয়তে। কাৰেণ্ট যোৱাৰ পিছত লাইটটো অফ হোৱাৰ পিছত ঘৰখন আন্ধাৰ হৈ যাব। হৈ যোৱাৰ পিছত অট'মেটিকলি সেন্সাৰৰ জৰিয়তে আমাৰ এই বাহিৰত LED লাইট যি আছে সেই LED লাইটকেইটা জ্বলিব অট'মেটিকলি। ইয়াত সেন্সাৰ মাননীয় নীলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীসকল তথা লগৰীয়া বন্ধু বান্ধৱীসকলৰ আজি মই আপোনালোকৰ সন্মুখত হয় কোনে কথা পাতিছে আকৰ্ষণীয় প্ৰজেক্ট লৈ আহিছোঁ, যিটো হ'ল এয়াৰফ'ৰ্চৰ দ্বাৰা চুইমিং পুল এণ্ড হাউচ ৱাটাৰ পাৰ্ক। যেতিয়া আমাৰ লগৰীয়া বন্ধুসকলক মই চিনাকি কৰিব বিচাৰিছোঁ। Good afternoon, everyone. My name is Nali Janna. I am reading HS first year from Nirmala Model Secondary School. আজি আমাৰ প্ৰজেক্টটো হ'ল এনে এটা, এইটো হ'ল এয়াৰফ'ৰ্চ আৰু এইটোৰ সহায়ত আমি এটা চুইমিং পুলত আমি বেটেৰী অথবা যিটো বস্তুৰে আমি কাৰেণ্ট উৎপন্ন কৰোঁ, কিন্তু আমাৰ ইয়াত আছে এই এয়াৰফ'ৰ্চৰ দ্বাৰা আমাৰ এই কাৰ্ডবৰ্ডত আহিব আৰু তাৰ পৰা বেটেৰী চাৰ্জ হ'ব এই USB কেবলৰ দ্বাৰা, আৰু তাৰ পৰা উৎপন্ন হোৱা চাৰ্জখিনি আহি আমাক লাইট অথবা ৱাটাৰ পুলৰ পৰা পানীখিনি কৰিব। যেহেতু এতিয়ালৈকে ছেকেণ্ডেৰী ৰাস্তাবিলাক উন্নত হৈ গ'ল, তাৰপাছতো যিহেতু গাঁৱৰ মানুহ যিকোনো সময়ত ওলাব পাৰে, তাৰ কাৰণে বাটত লাইটৰ সুবিধা দিয়া হৈছে, যিহেতু কোনো দুৰ্ঘটনা ঘটিব নোৱাৰে। আৰু এইপিনে এখন সৰু বাগিচাৰ নিচিনা বনাইছে, যিখন চুইমিং পুলৰ সুবিধা আছে, আৰু এখন ফেন বনাইছে, যিখন স্মাৰ্ট ফেন বুলি ক'ব পাৰি। অথবা দুনিয়াৰ এইখন হৈছে স্মাৰ্ট ভিলেজ। চাই লওক তোমালোকে, এইখন স্মাৰ্ট ভিলেজ, মানে ইয়াত আছে তোমাৰ এইটো কি বনাইছা, চুইমিং পুলৰ ব্যৱস্থা আছে, ইয়াত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা আছে। গাঁৱত যেতিয়া মানুহ ৰাতি ঘূৰা ফুৰা কৰিব তেতিয়া লাইট আছে। গাঁৱৰ মানুহবিলাকে বহুত ৰাতিলৈকে কাম কৰে, তেতিয়া এই লাইটবিলাকৰ ফলত তেওঁলোকে নিজৰ কামবিলাক কৰিব পাৰিব, ইয়াতে গা ধুব পাৰিব। মানে এখন স্মাৰ্ট ভিলেজ আৰু, বুজি পাইছা? যেনেকুৱা আজিকালি মডেল ভিলেজ হৈ আছে, তো এইটো তেওঁলোকে এনেকুৱা প্ৰস্তুত কৰিছে। ধন্যবাদ। বিজ্ঞানৰ প্ৰযুক্তিমূলক যিখন সভা, সেই সভা উপস্থিত আমাৰ অতি শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা মৰমৰ কণিকণী ছাত্ৰ ছাত্ৰীসকল, আমাৰ বিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ অসাধ্য চেষ্টাৰ বলত সাধন কৰিব পাৰিছে। গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক পুৰস্কৃত কৰাটো মই বিচাৰোঁ। প্ৰথমে ফাৰ্ষ্ট ছেকেণ্ড কাৰ্ড ৰাখিব লাগে নিয়ম অনুসাৰে। তাৰপিছত যিটো বিজ্ঞানৰ বস্তু আমাৰ কোন মইনামতে থাকি গৈছে, গতিকে এটা আৰু আমাৰ এইখন সভা যে এইখন আমাৰ যিখন লগৰী চৰকাৰ আছে, সেইকাৰণে মাননীয় সৰ্বানন্দ সোণোৱাল, আমাৰ CM চাহাবলৈ আৰু এডুকেশ্যন মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ কিন্তু মহাত্মা গান্ধী যিখিনি কৰিছে, তেখেতে এজন ইঞ্জিনিয়াৰতকৈ বেছি কাম কৰিছে। পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উপস্থিত আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল, আমি সকলো দীৰ্ঘায়ু